চাওক প্ৰথম কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। আমি আইনৰ জৰিয়তে আৰক্ষীৰ জৰিয়তে হত্যাকাৰী বিচাৰি আছোঁ, আজিলৈ নাম ওলাব পৰা নাই। সন্দেহত বহুতক গ্ৰেপ্তাৰ কৰিছে, শাস্তি দি আছে, কিন্তু মুখ্যমন্ত্ৰীৰ নামখিনি কিয় কৈ নিদিয়ে? এই নাটকখনটো অন্ততঃ শেষ হওক। তেওঁ যিহেতু হত্যা হোৱা বুলি কৈছে, নামকেইটা কৈ দিয়ক। আমিতো নামখিনি ওলোৱাত বহুত কষ্ট পাই আছোঁ, বহুত কষ্ট কৰিব লগা হৈছে। ছিংগাপুৰত যাবলগীয়া হৈছে, হাইকোৰ্টত যাবলগীয়া হৈছে, উচ্চতম ন্যায়ালয়ত যাবলগীয়া হৈছে, আইগতাত যাবলগীয়া হৈছে। কিমান দৌৰি থাকিম? আমাক অকণমান কষ্টটো কমাই দিলে ভাল পালোঁ। যিহেতু হত্যাকাৰীৰ নাম মুখ্যমন্ত্ৰী জানে, ৰাজহুৱাকৈ কৈ দিয়ক আৰু নিৰ্বাচন ভালদৰে খেলক। ৰাজনীতি কৰিতো লাভ নাই জুবিন গাৰ্গৰ নাম লৈ, সেইখিনিয়ে আৰু। গ্ৰেপ্তাৰ হৈছে কেইবা জানো? গ্ৰেপ্তাৰ হৈছে, এতিয়াতো তেখেতসকলেতো নিজৰ জামিন আবেদন উঠাইও লৈছে। আজিলৈ মই শুনা নাছিলোঁ যে বেল বিচাৰিছে আকৌ পিটিশ্যনখন উঠাই লৈছে। এইটোতো আৰু ইয়াত বুজা যায় যে মুখ্যমন্ত্ৰীয়ে জুবিনৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়ে, যে স্পষ্ট কথা। আৰু তাত ইয়াৰ শিক্ষা পাব, এই নিৰ্বাচনতে পাব। ৰাইজ ভিতৰি একদম এতিয়াও জুবিনৰ আৱেগটো পাহৰিব পৰা নাই কোনো। গতিকে এইটো ৰাজপথত যায় আৰু আন্দোলন কৰি কাজিয়া কৰিবতো নোৱাৰে। এই নিৰ্বাচনত দেখিব বিজেপিক এটা ভিতৰুৱা যিটো সুবিধা হৈছে, ৰাইজ কিন্তু এটা শিক্ষা পাব। আপুনি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে, কোন সমষ্টি কেনেকুৱা পৰিকল্পনা? কি ক'লে? কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰে? আমি এইবাৰ TMCয়ে মুখ্য বিৰোধিতা। আমি চৰকাৰ এতিয়াও মই কৈছোঁ, আমি কংগ্ৰেছৰ নিচিনা লম্ফজম্ফ নকৰোঁ। আমি মুখ্য বিৰোধীত থকাৰ উদ্দেশ্যে যিধৰণে আমাৰ মেঘালয়ত আছে, ত্ৰিপুৰাত আছে, আমি প্ৰায় 35ৰ পৰা 40খন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু বজালী সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী থাকিব। কংগ্ৰেছৰ পৰা কোনোবা জইন কৰিব নেকি TMC? বহুত জইন কৰিব, প্ৰাৰ্থী হ'ব আমাৰ দলত। মানে আমাৰ এতিয়ালৈ 20ৰ পৰা 25গৰাকী ৰেডি হৈ আছে, নিৰ্বাচন খেলিব আমাৰ দলৰ। আৰু কংগ্ৰেছত যিসকলে টকা দি টিকট নাপাব, যাৰ গণভিত্তি আছে বা যিসকলক ৰাইজে গ্ৰহণ কৰে, দলত ফাণ্ড দিছিলে, যিসকলে নাপাব, সেইবিলাক আমি সময়ত যোগদান কৰিব। আমাৰ কিমানজন কংগ্ৰেছৰ নেতাই যোগদান কৰি আছে? প্ৰায় 12ৰ পৰা 15জন নেতা যোগদানে নহয়, আমাৰ দলৰ প্ৰাৰ্থিত্ব হ'ব। কংগ্ৰেছৰ কেতিয়ালৈকে হ'ব এইটো? এইটো আমাৰ তালিকাখন আমি একদম শেষ নমিনেশ্যনৰ আগদিনা আমি ঘোষণা কৰিম। আমাৰ তালিকাখন ডাঙৰ কথা ক'লে ভূপেন বৰাই কৈছে 8 মাৰ্চত বিজেপিলৈ বহুত যাব, আপুনি ক'লে 15-16 জন আহিব। কেনে সমীকৰণ? চাওক, এইটো মানে বিজেপি চলাই আছে কংগ্ৰেছী নেতাসকলে। এতিয়া ভূপেন বৰা যোৱাৰ লগে লগে ভূপেন বৰাৰ যিখিনি লগত আছিলে সোমে বাৱে, সেইখিনিও যাব, এইটো স্বাভাৱিক কথা। কিন্তু কেৱল যোৱাই নহয়, দলটো ধ্বংস কৰি যাব। আপোনালোকে কেৱল নেতা যোগদানটো বাদ দিয়ক, এনেকুৱা এটা দিন আহি আছে নমিনেশ্যনত প্ৰাৰ্থিত্ব উইড্ৰ হৈ যাব, কেণ্ডিডেট বিচাৰি নুপৰিব। ইয়াত যিমানে লম্ফজম্ফ নকৰক কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ প্ৰায় 10ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপিত। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ, 10ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব। আপুনি নিৰ্বাচন খেলিব এইবাৰ? 100% খেলিম। দলৰ এটা নিৰ্দেশ আছে। এতিয়া ধৰি লওক, মই যিটো সমষ্টিত খেলিব ওলাইছোঁ, সেই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নাই, অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই। তাত বিজেপিৰ এজেণ্ট আছে, ৰেকিবুদ্দিন আহমেদ চমৰীয়া। বিজেপিৰ এজেণ্ট বুলি সকলোৱে গম পায়, আপোনালোকে নামটো ক'লে হাঁহি দিয়ে। মই যিমানে সংবাদ মাধ্যমত মন্তব্য দিছোঁ বা ভাষণ দিছোঁ, য'তেই দিছোঁ, ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট বুলি ক'লে সাংবাদিকসকলেও হাঁহি দিয়ে। তাৰমানে নিশ্চয় আপোনালোকে জানে যে ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰ হয়। গতিকে তেনেকুৱা এগৰাকী বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰক বিশেষকৈ আমিতো কংগ্ৰেছৰ পৰাই অহা নহয়, তৃণমূল কংগ্ৰেছটো এটা চৰকাৰত নাছিল। কংগ্ৰেছ কৰ্মীসকলেও প্ৰিয়ংকা গান্ধীক কৈছে যে একো লাভ নাই। সিহঁতে আজি 15 বছৰ এইবিলাক শুনিয়ে থাকিল চৰকাৰ থাকোঁতে, একো গুৰুত্ব নাই। এটা এটাকৈ ওলাই গুচি গৈ আছে। তাৰপিছত তেখেতসকলে আহি তেখেতসকল ডাঙৰ কথা ক'ব, কঠোৰ ভাষা প্ৰয়োগ কৰিছে বুলি ক'ব, কিন্তু ফলাফল 0। আপোনালোকে চাব, কংগ্ৰেছৰ 15ৰ পৰা 20খন আসন থাকিব। মুখ্য বিৰোধীত থকা দল, চৰকাৰত থকা দল 15ৰ পৰা 20খন আসন থাকিব। মুখ্যমন্ত্ৰীক কি আহ্বান জনাই যায়? আৰু আজি এই জুবিন গাৰ্গ মুখ্যমন্ত্ৰীক আহ্বান জনালে আৰু শুনিলেতো ভালে কথা আছিল, আহ্বান জনাই লাভ নাই। তেখেতক আহ্বান জনাই মোৰ কথা পাতি দিয়ক না। মোৰ আহ্বান কি আছে? অসমৰ ৰাইজৰে আহ্বান শুনা নাই। জুবিন গাৰ্গৰ পিছত দেশ গম পাইছে। গতিকে মোৰ একো আহ্বান নাই মুখ্যমন্ত্ৰীয়ে। মোৰ কেতিয়াবা আহ্বান থাকিলে মই কংগ্ৰেছৰ এজেণ্টবিলাক যিবিলাক মুখ্যমন্ত্ৰীৰ লগত ভাল, তেখেতসকলক ক'ম যে ৰেকিব আছে, জাকিৰ সিকদাৰ আছে, নন্দিতা দাস আছে, তেখেতসকলক ক'লে আচল কথাটো মুখ্যমন্ত্ৰী হয়তো শুনি পাব। কিন্তু মই ক'লে নুশুনে। আপুনিও কংগ্ৰেছত আছিলে, কিন্তু কংগ্ৰেছত ইমান খহনীয়াৰ কাৰণ কি? আৰু এতিয়া যিহেতু APCC বুলি কোৱা গোটেই খহনীয়াৰ কাৰণ একমাত্ৰ হৈ গ'ল ধুৰন্ধৰ ৰকিবুল ডকাপাছ। মই সেইদিনা সাংবাদিকক কৈছোঁ, কংগ্ৰেছ কৰ্মীয়ে য'তে পাতে পিটন দিয়ক, ৰাজভৱনত পিটক, নগাঁও ৰাজভৱনত পিটন খোৱা অভিজ্ঞতা আছেই। ৰকিবুল হুছেইনৰ কথা কৈছোঁ। বুলি যিটো আপুনি কৈছে APCC মানে APCC ৰকিবুল হুছেইন, কিন্তু ভূপেন বৰাই দলত থাকি সভাপতি হৈ ক'লে ভাল লাগিলে হয়।
কিন্তু দলৰ পৰা ওলাই যাই কৈছে মইতো দলত থাকি ৰকিবুলৰ বিৰুদ্ধে কৈছিলোঁ যে পূব পাকিস্তানী হয়, বিজেপি এজেণ্ট হয়, প্ৰয়াত যিটো আমাৰ উমা ফুকন শ্বহীদ আমাৰ ফ্ৰীডম ফাইটাৰ আছিলে ভোগেশ্বৰী ফুকননিৰ পুত্ৰ, তেওঁ কৈছে যে ৰকিবুলৰ পৰিয়ালটো পূব পাকিস্তানী হয়। দুলু আহমেদে মিছা ক'ব পাৰে, উমা ফুকনেতো মিছা কথা নকয়। সেইকাৰণে মই কৈছোঁ ৰকিবুল হুছেইনক কংগ্ৰেছ কৰ্মীবিলাকে খুব পিটিব লাগে, য'তে পাই ত'তে পিটিব লাগে। হেৰিতটো ৰাজনীতিটো মাৰপিট থাকেই, আমি দেখি আহিছোঁ। চেণ্ডেলৰ মালা দলিয়াই, জোতা দলিয়াই, ৰাহুল গান্ধীক গালি পাৰিছে, তাক গালি পাৰিছে। তেনেকুৱা কংগ্ৰেছ কৰ্মীয়ে যিদিনা ৰকিবুল হুছেইনক খুব পিটন দিব য'তে পায়, তেতিয়া তেওঁৰ এডভান্টেজটো কমিব, অসমত নিজে নিজে কংগ্ৰেছ চৰকাৰ হৈ যাব তেতিয়া। আপুনি ছিংগাপুৰত এতিয়া আৰু ৰকিবুল হুছেইনে যিদিনা কৰ্মীৰ পিটন খাব সেইদিনাখন আমি কংগ্ৰেছক মুকলিকৈ প্ৰশংসা কৰিম। ছিংগাপুৰত আপুনি দিয়া গোচৰটো কি পৰ্যায়ত আছে এতিয়া? এতিয়া মোৰতো পুলিচৰ তদন্ত পৰ্যায়ত আছে, আদালতত বেলেগকৈ চলি আছে। যিটো প্ৰথম জুবিন হত্যাৰ দিনা এটা গোচৰ লৈছিল সেইটো আদালতত চলি আছে, আৰু মোৰতো তদন্ত প্ৰক্ৰিয়াত আছে, আৰু মোক খুব সোনকালে মাতিব, মই সংবাদ মাধ্যমক জনাই দিম।